SS ফাৰ্ষ্ট ইয়াৰৰ মই ক্লাছ কৰি আছোঁ ইমান দিনে আৰু এটা মই তোমালোকক ইউটিউবৰ পঢ়িছা নাই মই তোমালোকৰ নেক্সট যেতিয়া মই তোমালোকক ক্লাছ ল'ম গুগল মিটত মই তেতিয়া তোমালোকক গোটেই কথাখিনি সুধিম অ'কে মই তোমালোকক পঢ়াইছিলোঁ কি পঢ়াইছিলোঁ ৰুট পঢ়াইছিলোঁ এবাউট ৰুটছ পঢ়াইছিলোঁ ৰুটছৰ কথা মই গোটেইখিনি ক'লোঁ তোমালোকক কেৰেক্টাৰিষ্টিক্স অফ ৰুট ক'লোঁ টাইপছ অফ ৰুট কৈছিলোঁ তাৰপিছতে পাৰ্টছ অফ ৰুট কৈছিলোঁ ফাংচন অফ ৰুট কৈছিলোঁ হয়নে এই গোটেই বহুতখিনি কথা তোমালোকক মই বুজালোঁ তাৰপিছতে আজি তোমালোকৰ SS ফাৰ্ষ্ট ইয়েৰৰ মোৰ এই ক্লাছটো হ'ব কিহৰ ওপৰত হ'ব যে মডিফিকেশ্যন অফ ৰুটছ এতিয়া ৰুটছ বুলি কোৱাৰ লগে লগে আমি জানো যে আমি কেইটা টাইপৰ ৰুটছ পাইছিলোঁ টু টাইপছ অফ ৰুট পাইছিলোঁ নাম্বাৰ 1 কি পাইছিলোঁ টেপ ৰুট হয়নে যিটো আমি ক'ত পাওঁ ডাইকটিলিনিয়াছ প্লেণ্টত পাওঁ আৰু ছেকেণ্ডটো পাইছোঁ ফাইব্ৰাছ অৰ এডভেণ্টিচিয়াছ ৰুট সেইটো আমি ক'ত পাওঁ মন'কটিলিনিয়াছ প্লেণ্টত পাওঁ এতিয়া চোৱা মডিফিকেশ্যন অফ টেপ ৰুট প্ৰথমে আহিলে মই কি কৰিম যে মডিফিকেশ্যন অফ টেপ ৰুট তাৰ আগতে মই ক'ব লাগিব যে সিহঁতিতো যেনেকৈ আছিলে টেপ ৰুট আৰু এডভেণ্টিচিয়াছ ৰুট সিহঁতে তেনেকৈ থাকিব পাৰে কিন্তু কিয় মডিফাই হ'ল সিহঁতে কিহৰ কাৰণে মডিফাই হ'ল কেলৈ মডিফাই হয় বিকজ টু পাৰফৰ্ম চাম স্পেচিয়েল ফাংচন হয়নে টু পাৰফৰ্ম চাম স্পেচিয়েল ফাংচন সিহঁতে টেপ ৰুটেই হওক বা এডভেণ্টিচিয়াছ ৰুটেই হওক সিহঁতে মডিফাই হয় এতিয়া মডিফিকেশ্যন কি কি কাৰণত হ'ব পাৰে ফৰ নাম্বাৰ 1 ষ্ট'ৰেজ পাৰপাছ নাম্বাৰ 2 নাম্বাৰ 1 ক'লোঁ ষ্ট'ৰেজ পাৰপাছ সিহঁতে যিকোনো খাদ্যবস্তু বা ৱাটাৰ এনেকুৱা সিহঁতে কি কৰে জমা কৰি ৰাখে আৰু নাম্বাৰ 2 সিহঁতে কিহৰ কাৰণে মডিফাই হ'ব পাৰে মেকানিকেল ছাপৰ্ট যিকোনো মেকানিকেল ছাপৰ্ট সিহঁতে একদম থাকিবৰ কাৰণে ভালকৈ থাকিবৰ কাৰণে সিহঁতে মেকানিকেল ছাপৰ্টৰ প্ৰয়োজন হয় গতিকে সিহঁতে মেকানিকেল ছাপৰ্টৰ কাৰণে সিহঁতে মডিফাই হ'ব পাৰে তাৰ পাছতে আহিলে কিছুমান সিহঁতে কি কৰে ফিজিঅ'লজিকেল ফাংচনৰ কাৰণে সিহঁতে কি হয় ফিজিঅ'লজিকেল ফাংচন ছাপ'জ ৰেছপিৰেশ্যন ৰিপ্ৰডাকশ্যন এনেকুৱা কিছুমান কাৰণত সিহঁতে মডিফাই হ'ব পাৰে গতিকে তিনিটা কাৰণত সিহঁতে মডিফাই হ'ব পাৰে ক'লোৱে মই নাম্বাৰ 1 ষ্ট'ৰেজ পাৰপাছ নাম্বাৰ 2 মেকানিকেল পাৰপাছ মেকানিকেল ছাপৰ্টৰ কাৰণে নাম্বাৰ 3 ফিজিঅ'লজিকেল পাৰপাছ ফিজিঅ'লজিকেল ফাংচন এই তিনিটা ফাংচনৰ কাৰণে সিহঁতে মডিফাই হ'ব পাৰে গতিকে নাম্বাৰ 1ত মই তোমালোকক ক'ম যে টেপ ৰুট মডিফাই কিহৰ কাৰণে হয় বা কেলৈ হয় টেপ ৰুটৰ মডিফিকেশ্যন অফ টেপ ৰুট তোমালোকে বুকত চাবা ভালকৈ আৰু ভালকৈ চাই পেলাই তোমালোকে বুকখন চাই থাকিবা আৰু লগতে মই বুজোৱাটো চাই থাকিবা তোমালোকৰ একো তোমালোকৰ দিগদাৰ নহয় যে যেনেকৈ আমি ক্লাছত লাইভ ক্লাছ কৰোঁ ন ঠিক তেনেকৈ আমি ক্লাছ কৰা বুলি তোমালোকে ভাবিবা যদিহে তোমালোকে ভালকৈ পঢ়া এতিয়া ফাৰ্ষ্ট অফ অল মডিফিকেশ্যন অফ টেপ ৰুট ফৰ ষ্ট'ৰেজ পাৰপাছ কেতিয়াবা কুৱেশ্যন আহিব পাৰে যে ৰাইট এবাউট দ্য মডিফিকেশ্যন অফ টেপ ৰুট ফৰ ষ্ট'ৰেজ পাৰপাছ গোটেইখিনি কথা লিখিব নালাগে তেতিয়া ষ্ট'ৰেজ পাৰপাছৰ কাৰণে টেপ ৰুটে কেনেকৈ মডিফাই হয় নাম্বাৰ 1 সিহঁতে ইন চামটাইমছ দ্য ৰুটছ বিকাম থিক কেতিয়াবা ৰুটটো কি হয় ঠিক হয় শকত হয় আৰু চলেন হয় থিক এণ্ড চলেন টু একুমুলেশ্যন অফ ৰিজাৰ্ভ ফুড মেটেৰিয়েলছ ইয়াৰ পাৰ্টকেইটা কি কি নাম্বাৰ 1 আহিলে তোমাৰ ফুজিফৰ্ম হ'লে তোমালোকে ৰেডিছ দেখিছা যিটো আমি মূলা বুলি কওঁ মূলা বুলি কওঁ ৰেডিছটো কেনেকুৱা দেখা সেই ৰেডিছটো হ'ল ফুজিফৰ্ম টাইপ অফ ৰেডিছ ইজ ওৱান কাইণ্ড অফ ৰুট হয় নাই ৰেডিছটো হৈছে ৰুটৰে মডিফিকেশ্যন গতিকে চোৱা when the roots are swollen in the middle and gradually tapered towards the base and the apex ৰেডিছটো কেনেকুৱা টেপাৰ হয় বেছ আৰু এপেক্সত কিন্তু মাজৰটো কেনেকুৱা হয় মাজৰটো চলেন থাকে এইটো ৰেডিছ হয়নে ৰেডিছ এই মাজৰটো চলেন থাকে আৰু বেছ আৰু এপেক্সত কি হয় টেপাৰ হয় গতিকে এইটো হ'ল ফুজিফৰ্ম টাইপ অফ মডিফিকেশ্যন অফ টেপ ৰুট গতিকে টেপ ৰুটৰ মডিফিকেশ্যন ফৰ ষ্ট'ৰেজ পাৰপাছ নাম্বাৰ 1 ফুজিফৰ্ম ফৰ এক্সাম্পল অফ ফুজিফৰ্ম ৰুট বুলি কোৱাৰ লগে লগে তোমালোকে লিখিবা ৰেডিছ নেক্সট আহিলে কনিকেল হিয়াৰ দ্য ৰুটছ আৰ চলেন এট দ্য বেছ তোমালোকে গাজৰ দেখিছা কেৰট তোমালোকে গাজৰ দেখিছা দেখিলে কেনে বেছত কি হয় আৰু বেছত চলেন হয় আৰু গ্ৰেজুৱেলি টেপাৰ্ছ টুৱাৰ্ডছ দ্য এপেক্স হয় নাই কি হয় গ্ৰেজুৱেলি
গ্ৰেজুৱেলি টেপাৰ্ড টুৱাৰ্ডছ দ্য এপেক্স বেছত চলে হয় এইটো হ'ল কনিকেল এইটো হ'ল ফুজিফৰ্ম কনিকেল তাৰপিছত চোৱা নেপিফৰ্ম আৰু এটা পাৰ্ট টাইপ আছে নেপিফৰ্ম here the roots are considerably swollen বহুত ডাঙৰকৈ শকত হৈ যায় and suddenly tapered তোমাক কি দেখিছা টাৰ্নিপ বিট এইবোৰ দেখিছা হয়নে টাৰ্নিপ বিট দেখিছা নহয় বিটটো কেনেকুৱা একদম এনেকুৱা চলেন থাকে হয়নে এনেকুৱা চলেন থকা suddenly tapered হৈ যায় এনেকুৱা suddenly tapered গতিকে এইটো হয় তোমাৰ এইটো বিট এনেকুৱাকে বিটটো থাকে গতিকে এইটো হ'ল চোৱা তিনিটা টাইপ আমি পালোঁ এইটো ফাৰ্ষ্ট পালোঁ ফুজিফৰ্ম এইটো পালোঁ কনিকেল এইটো পালোঁ নেপিফৰ্ম আৰু এটা আছে সেইটো হৈছে টিউবাৰাছ 4 নম্বৰটো হ'ল টিউবাৰাছ ইয়াত কি হয় ইন দিছ কেছ দ্য ৰুট ইজ মডিফাইড ইনটু ফ্লেচি আনডিফাইন্ড শ্বেপ এইটো 4th নম্বৰটো কোনো ডেফিনিট শ্বেপ নাই আৰু সেইটো যেনেকৈ আমি মিঠা আলু বুলি কওঁ যে যিটো আমি চুইট পটেটো হয়নে চুইট পটেটোৰ কোনো ডেফিনিট শ্বেপ নাই যে ওপৰটো বেছটো চলেন এপেক্সটো টেপাৰ্ড এইটো আমাৰ কথা নাই যে কোনো শ্বেপলেছ মানে শ্বেপ নোহোৱাকৈ থাকে সেইটোক কয় টিউবাৰাছ গতিকে মডিফিকেশ্যন অফ টেপ ৰুট তোমাৰ কুৱেশ্যনটো ক'লে ছাপ'জ বা তোমালোকে আজি বুজা যে মডিফিকেশ্যন অফ টেপ ৰুট ফৰ ষ্ট'ৰেজ পাৰপাছ 4টা টাইপ আছে নম্বৰ 1 ফুজিফৰ্ম ফৰ এক্সাম্পল ৰেডিছ নম্বৰ 2 conical for example carrot number 3 nepiform for example beet number 4 tuberous for example sweet potato it is for storage purpose এতিয়া আহিলে modification of adventitious roots for storage purpose আমি টেপটোৰ হে কলো adventitious rootৰ কথাটো কোৱা নাই সেম ইয়াত কি আছে নম্বৰ 1 ত একে আছে tuberous root মডিফিকেশ্যন অফ মই কিন্তু এতিয়া এডভেন্টিচিয়াছ ৰুটৰ কথা কৈ আছোঁ তাৰ 1 নম্বৰ টাইপটোৱে হ'ল কি আছে 1 নম্বৰ টাইপটো হ'ল টিউবাৰাছ ৰুট যিটো তাত আমি পাইছিলোঁ টিউবাৰাছ তাৰমানে কোনো ডেফিনিট শ্বেপ নাই হ'ল তাৰ নম্বৰ 2 ফেচিকুলেটেড ৰুট ইয়াত কি হয় ফেচিকুলেটেড ৰুট এগালমান টিউবাৰাছ ৰুট কি হয় এনেকুৱা টিউবাৰাছ ৰুট বহুতখিনি কি হৈ থাকে ক্লাষ্টাৰ ফৰ্ম কৰি থাকে একেলগে থাকে ক্লাষ্টাৰ হয়নে এনেকুৱাকৈ তোমালোকে চাবা হেৰিতে কোনো ডেফিনিট ছেট নাই কিন্তু এনেকুৱাকৈ সিহঁতে ক্লাষ্টাৰ ফৰ্ম কৰি থাকে গতিকে সেইটো হয় ফেচিকুলেটেড ৰুট নম্বৰ 3 হ'ল নডুলাছ ৰুটত কি হয় যে ইয়াত কি হয় হিয়াৰ দ্য স্লেণ্ডাৰ ৰুটছ বিকাম চলেন এট দ্য এপেক্স ইয়াত কিছুমান স্লেণ্ডাৰ ৰুট ওলায় এনেকুৱাকৈ এইটো ইয়াত স্লেণ্ডাৰ কিছুমান ৰুট ওলায় আৰু এপেক্সটো কি হয় চলেন হৈ যায় এনেকুৱাকৈ স্লেণ্ডাৰলি ৰুটবোৰ আহিলে আৰু এপেক্সটো চলেন হৈ যায় এইটোক কি বুলি কয় নডুলাছ ৰুট বুলি কোৱা হয় তাৰ পাছতে নম্বৰ 4 আহিলে মনিলেটেড ৰুট অৰ বেডেড ৰুটছ ইয়াত কি হয় যে ৰুটবোৰ কেনেকুৱাকৈ মডিফাই হয় ফৰ ষ্ট'ৰেজ পাৰপাছ ছাপ'জ এনেকৈ ৰুটটো আহিছে নহয় ৰুটটো আহিছে অহাৰ পাছত আকৌ মাজতে এনেকৈ হয় যেনেকৈ আমাৰ মণি এডাল আমাৰ থাকে ঠিক এনেকুৱা মনিলেটেড হয়নে ৰুটটো এনেকুৱাকৈ হয় গতিকে এই ৰুটটো হ'ল মনিলেটেড ৰুট এইটো হ'ল তোমাৰ ক্লাষ্টাৰ ফৰ্ম কৰি থাকে সেইটো হ'ল ফেচিকুলেটেড ৰুট আৰু এটা হ'ল 1 নম্বৰত কি পাইছিলে টিউবাৰাছ ৰুট ছেম এজ টেপ ৰুট হয় নাই ইয়াত কোনো শ্বেপ নথকা এটা ৰুট পাইছিলে সেইটো হ'ল টিউবাৰাছ ৰুট নম্বৰ 2 যেতিয়া ক্লাষ্টাৰ ফৰ্ম কৰি থাকে তেনেকুৱা বহুত যেতিয়া টিউবাৰাছ ৰুটে ক্লাষ্টাৰ ফৰ্ম কৰি থাকে তেতিয়া তাক কি বুলি ক'ম আমি তাক ক'ম ফেচিকুলেটেড ৰুট তাৰপিছত নম্বৰ 3 নডুলাছ ৰুট এইটো কোৱা নডুলাছ ৰুট স্লেণ্ডাৰ ৰুটবোৰে এপিকেল পৰ্চনত চলেন হৈ যায় আৰু নম্বৰ 4 হ'ল মনিলেটেড ৰুট বা বেডেড ৰুট গতিকে এইটো হ'ল তোমাৰ টেপ ৰুটৰ এডভেন্টিচিয়াছ ৰুটে কেনেকৈ ফৰ ষ্ট'ৰেজ পাৰপাছত মডিফাই কৰে হয়নে আমি জানো যে মডিফিকেশ্যন ইণ্ডিয়ান হয় সিহঁতে কিছুমান কাম পাৰফৰ্ম কৰিবৰ কাৰণে স্পেচিয়েল ফাংচন পাৰফৰ্ম কৰিবৰ কাৰণে সিহঁতে কি কৰে মডিফাই হয় গতিকে এডভেন্টিচিয়াছ ৰুটে কিহৰ কাৰণে মডিফাই হৈছে এইকেইটা যিকেইটা ক'লোঁ ফৰ ষ্ট'ৰেজ পাৰপাছ আচ্ছা তাৰপাছতে আহিলে ফৰ মেকানিকেল ছাপৰ্টৰ কাৰণে ৰুটবোৰে কেনেকৈ মডিফাই হয় তোমালোকে দেখিছা নম্বৰ 1 মই ক'ম এতিয়া মই কিন্তু ষ্ট'ৰেজ পাৰপাছ কোৱা নাই এতিয়া কি কৈ আছোঁ মই মেকানিকেল ছাপৰ্টৰ কাৰণে ৰুটখিনি কেনেকৈ মডিফাই হয় সেইটো কথা কৈ আছোঁ
এতিয়া চোৱা এক নম্বৰ কথা হ'ল এক নম্বৰ প্ৰপ ৰুট বুলি কয় ডাঙৰ ডাঙৰ গছবোৰ যে থাকে বহুত ডাঙৰ ডাঙৰ গছ থাকে তোমালোকক আগতে কৈছোঁ নেকি মোৰ কথাটো ডাঙৰ ডাঙৰ গছত কি হয় কিছুমান চাপ'জ এইটো বহুত ডাঙৰ গছ এডাল হয়নে আৰু ইয়াৰ প্ৰায় ব্ৰাঞ্চবোৰ যিটো থাকে গছজোপাৰ এই ব্ৰাঞ্চবোৰৰ পৰা কিছুমান আকৌ এডভেন্টিচিয়াছ ব্ৰাঞ্চবোৰ আহি পেলাই চইলত লাগেহি দেখিছানে এনেকুৱাকৈ এডভেন্টিচিয়াছ ব্ৰাঞ্চ কিছুমান আহি পেলাই চইলত এনেকৈ লাগেহি এইটো কি কয় প্ৰপ ৰুট ইহঁতৰ ছাপৰ্ট এটা পাইছা নাই এই ডাঙৰ গছজোপাই আৰু এটা ছাপৰ্ট পাইছে এনেকুৱা কিছুমান এডভেন্টিচিয়াছ কি আহে ইয়াত ৰুট কিছুমান ডেভেলপ হয় আৰু সেই ৰুটখিনি গোটেই মেইন প্লেণ্টজোপাক কি কৰে ছাপৰ্ট দিয়ে অ'কে এইটো হৈছে নম্বৰ 1 প্ৰপ ৰুট then number 2 stilt root মই কৈছোঁ stilt root here some adventitious roots grow obliquely downward from near the base of the stem এতিয়া তোমালোকে সুগাৰ কেন দেখিছা হয় নাই সুগাৰ কেন দেখিছা মানে যিটো তোমালোকে মানে সাধাৰণতে দেখি থাকা সুগাৰ কেনত কি হয় চোৱা কিছুমান ৰুট ডেভেলপ হয় some roots are developed from the base of the sugarcane plant এনেকুৱাকৈ এই সুগাৰ কেন আছে এনেকুৱাকৈ এই অব্লিকলি কিছুমান ৰুট ডেভেলপ হয় সেই ৰুটখিনি কি বুলি কয় এই ৰুটখিনি কয় ষ্টিল্ট ৰুট ফৰ এক্সাম্পলহে কৈছোঁ মই সুগাৰ কেন প্লেণ্টজোপা তোমালোকে চবেই দেখিছা সুগাৰ কেন প্লেণ্টত বা কুঁহিয়াৰ গছত কি হয় বেছ তলৰ ফালে কি হয় কিছুমান অব্লিকলি কিছুমান এনেকুৱা ৰুট ডেভেলপ হয় ফৰ ছাপৰ্ট অফ দ্য মেইন প্লেণ্ট হয়নে এই মেইন প্লেণ্টজোপাৰ ছাপৰ্টৰ কাৰণে এনেকুৱা কিছুমান অব্লিক ৰুট ডেভেলপ হয় আৰু সেইবোৰক কি বুলি কয় ষ্টিল্ট ৰুট বুলি কয় ষ্টিল্ট ৰুট তোমালোকে বুক চাবা বুকখন চাই মোৰ এই ভিডিঅ'টো পঢ়িবা বা চাই থাকিবা নম্বৰ 3 আহিলে তোমাৰ বাট্ৰেছ ৰুটত কি হয় ডাঙৰ ডাঙৰ গছবোৰত কি হয় প্লেংক লাইক ষ্ট্ৰাকচাৰ ডেভেলপ ফ্ৰম দ্য বেছ অফ দ্য মেইন ট্ৰী এতিয়া ডাঙৰ গছ কিছুমান এতিয়াতো মই তোমাক সেইটো দেখাই দিব নোৱাৰিম তথাপি কিছুমান ডাঙৰ ডাঙৰ গছ তোমালোকে দেখিছা শিপাখিনি বা ৰুটখিনি এনেকুৱাকৈ থাকে এনেকুৱাকৈ ডেভেলপ হয় এনেকুৱা ইমানটো ডাঙৰ ডাঙৰকৈ এনেকৈ তলফালে থাকে সেইটো কয় বাট্ৰেছ ৰুট আৰু সেই বাট্ৰেছ ৰুটটোৰ কাৰণে কি হয় গছজোপাই মেইন প্লেণ্টটোৱে ছাপৰ্ট পায় গতিকে নম্বৰ 1ত মই কি ক'লোঁ প্ৰপ ৰুট নম্বৰ 2 ক'লোঁ ষ্টিল্ট ৰুট নম্বৰ 3 ক'লোঁ বাট্ৰেছ ৰুট হয়নে বাট্ৰেছ ৰুট সেইটো মই দেখাই দিব নোৱাৰোঁ ভালকৈ তাৰপাছতে আহিলে ক্লাইম্বিং ৰুটছ মই আগৰ ক্লাছটোত তোমালোকক কৈছিলোঁ যে ক্লাইম্বিং পাৰপাছত মানে ক্লাইম্বিং পাৰপাছত কি কৰে প্লেনটো উঠি যাওঁতে সিহঁতক ছাপৰ্ট এটা লাগিব গতিকে ছাপৰ্টৰ কাৰণে কিছুমান হুক ডেভেলপ কৰে কিছুমান ক্লাইম্বিং ৰুট ডেভেলপ কৰে হয়নে গতিকে সেই ৰুট কিছুমান ডেভেলপ কৰে ফৰ কি কয় ছাপৰ্ট যাতে দে কেন মুভ টুৱাৰ্ডছ আপৱাৰ্ড হয় নাই আপৱাৰ্ডলৈ যাতে যাব পাৰে গতিকে তাৰ কাৰণে সিহঁতে মাজে মাজে কিছুমান ৰুট কিছুমান ডেভেলপ কৰে climbing root. In climbing plants, there is some adventitious roots develop from the node of the climber. जिसपा क्लाइंबर থাকে ইহঁতে এনেকুৱা নোড সাপোজ এজপা মেইন এজপা গছ আছে এটা ক্লাইম্বাৰ এজপা গৈ আছে এই নোডতে কি হয় সিহঁতে নোডতে সিহঁতে কি কৰে ৰুট কিছুমান ডেভেলপ কৰে এনেকুৱাকৈ হয়নে এনেকুৱাকৈ মেইন গছজোপাকে ৰুট কিছুমান ডেভেলপ কৰে বাই দ্য হেল্প অফ দিছ ৰুট দে কেন মুভ টুৱাৰ্ডছ আপৱাৰ্ড তাৰপিছতে আহিলে তোমাৰ ৰুট থৰ্নছ তোমালোকে পাম ট্ৰী দেখিছা তামোল গছ দেখিছা ভালকৈ চাবা ভালকৈ তোমালোকে ন'টিছ কৰিবা যে তাত কি হয় তলফালে কিছুমান কৈছে ইন কোকোনাট পাম বেটেলনাট পাম etc. some hard pointed thorn like structure develop at the base hard like thorn কিছুমান ডেভেলপ হয় at the base of the plant হয়নে সেই হাৰ্ড যিখিনি বস্তু আছে সেই হাৰ্ড যিখিনি থৰ্ন ডেভেলপ হয় সেই থৰ্নখিনি মেইন প্লেণ্টটোক ছাপৰ্ট দিয়ে গতিকে এইখিনি মই পালোঁ তোমালোকৰ ফৰ কিহৰ কাৰণে পালোঁ তোমালোকৰ মই এইটো মডিফিকেশ্যন ফৰ মেকানিকেল ছাপৰ্ট হয় নাই মেকানিকেল ছাপৰ্টৰ কাৰণে যিখিনি মডিফাই হয় নম্বৰ 1 প্ৰপ ৰুট নম্বৰ 2 ষ্টিল্ট ৰুট নম্বৰ 3 বাট্ৰেছ ৰুট নম্বৰ 4 ক্লাইম্বিং ৰুট নম্বৰ 5 থৰ্ন হয়নে থৰ্ন ৰুটছ গতিকে এইখিনি আমি ৰুট থৰ্ন এইখিনি আমি পালোঁ এতিয়া নেক্সট আহিলে ফৰ ফিজিঅ'লজিকেল ফাংচনৰ কাৰণে ৰুটটো কেনেকৈ মডিফাই হয় নম্বৰ 1 চোৱা নডুলেটেড ৰুট নট মনিলেটেড নডুলেটেড ৰুট কিছুমান ৰুটৰ কি হয় কিছুমান কি থাকে চুৱেলিং কিছুমান ডেভেলপ হয় কোনবোৰ প্লেণ্টত হয় সেইটো হ'ল লেগুমিনাছ প্লেণ্ট লেগুম য'ত থাকে মাহজাতীয় য'ত মানে
কিছুমান বুট মাহ হওক ৰহৰ মাহ হওক এনেকুৱা মাহজাতীয় প্লেণ্ট যিবোৰ আছে প্লেণ্টবোৰৰ তলত ৰুটত কি থাকে কিছুমান টেমুনা থাকে টেমুনা মানে চুৱেলিং কিছুমান থাকে আৰু তাৰ ভিতৰতে ৰাইজ'বিয়াম নামৰ কিছুমান বেক্টেৰিয়া সোমাই থাকে সেই যে যিটো চুৱেলিং থাকে ৰুটবোৰত যিটো চুৱেলিং থাকে ডাঙৰ মাহজাতীয় প্লেণ্টৰ এনেকুৱা ৰুটবোৰত কিছুমান এনেকুৱাকৈ টেমুনা থাকে আৰু ইয়াতে ৰাইজ'বিয়াম নামৰ বেক্টেৰিয়া কিছুমান সোমাই থাকে ৰুটটোত আৰু সেই ৰাইজ'বিয়ামে কি কৰে দে ফিক্স দ্য নাইট্ৰজেন ফ্ৰম দ্য এটমস্ফিয়াৰৰ পৰা সিহঁতে নাইট্ৰজেনটো ট্ৰেপ কৰে হয় নাই নাইট্ৰজেনটো ফিক্স কৰে ক'ত কৰে আৰু কাক দিয়ে এই গছজোপাক দিয়ে এইটো হ'ল এটা ফিজিঅ'লজিকেল ফাংচন কাৰণ জেনেৰেলি কি হয় এটমস্ফিয়াৰত থকা নাইট্ৰজেনটো গছে ডাইৰেক্টলি ল'ব নোৱাৰে হয়নে সিহঁতে ডাইৰেক্টলি ল'ব নোৱাৰে গতিকে এই বেক্টেৰিয়া ৰাইজ'বিয়াম বেক্টেৰিয়াই কি কৰে এটমস্ফিয়াৰৰ পৰা নাইট্ৰজেনটো লৈ পেলাই ইয়াত জমা কৰি ইয়াক নাইট্ৰাছ অক্সাইডলৈ ট্ৰান্সফৰ্ম কৰে আৰু তেতিয়া গছে কি কৰে দে কেন এবজৰ্ব হয় নাই সিহঁতে ল'ব পাৰে আচ্ছা তাৰপিছতে চোৱা নতুনতে ৰুট ক'লোঁ মই তাৰপিছত আহিলে মাইক্ৰ'ৰাইজেল ৰুট মাইক্ৰ'ৰাইজা ডাঙৰ প্লেণ্ট কিছুমানৰ ৰুটত কিছুমান কি থাকে ফাংগাছ থাকে ডাঙৰ গছবোৰ যিবোৰ থাকে হা গছবোৰৰ ৰুটত কি থাকে কিছুমান ফাংগাছ থাকে সিহঁতে কি কৰে মিউচুৱেলি বেনিফিটেড হয় ফাংগাছটো বেনিফিটেড হয় আৰু এই মেইন গছজোপাও বেনিফিটেড হয় আৰু সিহঁতে একেলগে থাকি পেলাই কি কৰে সেই ফাংগাছে ফচফৰাছ এনেকুৱা কিবা কিবি গছজোপাক দিয়ে আকৌ গছজোপাই ফাংগাছটোক থাকিবলৈ দিয়ে একেলগে হয়নে গতিকে সিহঁতে মানে মিউচুৱেলি বেনিফিটেড হয় আৰু সেইটো হৈছে এটা ইন মেনি হায়াৰ প্লেণ্টছ দ্য ৰুটছ ডেভেলপ চিম্বাইটিক ৰিলেশ্যনশ্বিপ উইথ চাম ফাঞ্জাই মই ক'লো হায়াৰ প্লেণ্টছবোৰে ফাংগাছৰ লগত চিম্বাইটিক ৰিলেশ্যনশ্বিপত থাকে আৰু সিহঁতে মিনাৰেল এক্সচেঞ্জ কৰে আৰু কি কৰে সিহঁতে ডাঙৰ প্লেণ্টজোপাই ফাংগাছত থাকিবলৈ জেগা দিয়ে গতিকে এইটো এটা হৈছে ফিজিঅ'লজিকেল ফাংচন নাম্বাৰ 1ত মই কি ক'লোঁ নডুলেটেড ৰুটৰ কথা ক'লোঁ নাইট্ৰজেন ফিক্সিং কৰে আৰু 2 নম্বৰত মাইক্ৰ'ৰাইজেল ৰুটৰ কথা ক'লোঁ 3 নম্বৰত আহিলে লিফ ৰুট হা সিহঁতে কি কৰে ৰিপ্ৰডাকশ্যনত হেল্প কৰে এতিয়া বাডছ ডেট আৰ প্ৰডিউচ ইন দ্য মাৰ্জিনছ অফ ব্ৰায়'ফাইলাম কিছুমান ব্ৰায়'ফাইলাম লিভছ আছে যিটো আমাৰ অসমীয়াতকৈ দুপৰ টেঙা হয়নে ব্ৰায়'ফাইলাম লিভছ কিছুমান আছে তাত মষ্ট প্ৰবেবলি তোমালোকে দেখিছা চোৱা এই যে লিফটো থাকে এই লিফতে এনেকুৱাকৈ সৰুকৈ এনেকুৱাকৈ ডেভেলপ হয় কিছুমান বাদ ডেভেলপ হয় আৰু এইবোৰে ৰিপ্ৰডাকশ্যন হেল্প কৰে নতুন এজোপা ব্ৰায়'ফাইলাম প্লেণ্টৰ প্ৰডিউচ কৰিব পাৰে গতিকে লিফ ৰুটছ বুলি কৈছে বাডছ ডেট আৰ প্ৰডিউচ ইন দ্য মাৰ্জিনছ অফ ব্ৰায়'ফাইলাম এই মাৰ্জিনত এনেকুৱাকৈ হয় বাদবোৰ হয়নে মাৰ্জিনছত হয় আৰু ইহঁতে ৰিপ্ৰডাকশ্যনত হেল্প কৰে অ'কে তাৰপিছত নেক্সট চোৱা লিফ ৰুটছ ক'লোঁ তাৰপিছত নিমাটোফোৰ মই তোমালোকক আগৰ ক্লাছতো কৈছিলোঁ যে কিছুমান চিচৰ এৰিয়াত গছবোৰে মানে পইণ্টেড থৰ্ন লাইক কিছুমান নিমাটোফোৰ ডেভেলপ কৰে এণ্ড বাই ডেট নিমাটোফোৰ দে কেন সিহঁতে কিহত হেল্প কৰে ৰেছপিৰেশ্যনত হেল্প কৰে হয়নে গেছিয়াছ এক্সচেঞ্জ কৰিব পাৰে গতিকে বাই দ্য হেল্প অফ নিমাটোফোৰ সিহঁতে কি কৰে গেছিয়াছ এক্সচেঞ্জ কৰিব পাৰে তাৰপাছত আহিলে এছিমিলেটৰী ৰুটছ আমি জানো যে ৰুটছ আৰ নন গ্ৰীণ জেনেৰেলি ৰুটছ আৰ নন গ্ৰীণ আমি এইটো কথা জানো কিন্তু কেতিয়াবা চাম প্লেণ্টছ ডেভেলপ এৰিয়েল ৰুট কিছুমান ওপৰৰ ফালে কিছুমান ৰুট কিছুমান ডেভেলপ হয় এণ্ড দে আৰ গ্ৰীণ ইন কালাৰ যেতিয়াই গ্ৰীণ কালাৰ হয় দে পজেছ ক্ল'ৰ'ফিল অ'কে এণ্ড বাই দ্য প্ৰচেছ অফ ফটোচিনথেচিছ কি কৰিব পাৰে দে কেন প্ৰিপেয়াৰ দেয়াৰ ফুড সিহঁতে ফুড প্ৰিপেয়াৰ কৰিব পাৰে গতিকে এইটো এটা হৈছে ফিজিঅ'লজিকেল ফাংচন এছিমিলেটৰী ৰুটছৰ সহায়ত কি কৰে সিহঁতে ফিজিঅ'লজিকেল ফাংচন কিছুমান পাৰফৰ্ম কৰে তাৰপিছতে আহিলে ইপিফাইটিক ৰুটছ ইপিফাইটছ তোমালোকে অৰ্কিডবোৰ দেখিছা অৰ্কিডবোৰ এটা গছত মই আগৰ ক্লাছত কৈছোঁ এজোপা বেলেগ গছত থাকি পেলাই সিহঁতে কি কৰে তাৰ পৰা একো এবজৰ্ব নকৰে একো নিউট্ৰিশ্যন তাৰ পৰা এবজৰ্ব নকৰে হয় নাই সিহঁতে কি কৰে জাষ্ট সিহঁতে ইয়াতে প্লেণ্টটো থাকেহে অৰ্কিডবোৰ ইয়াত থাকেহে থাকি পেলাই সিহঁতে কি কৰে তাত কিছুমান ৰুট ডেভেলপ কৰে ভেলামেন বুলি কয় সেইবোৰে হাইগ্ৰস্কোপিক ৰুট বুলি কয় আৰু সেই ৰুটে কি হয় এটমস্ফিয়াৰৰ পৰা মইশ্চাৰ ল'ব মইশ্চাৰ লোৱাৰ পিছত আৰু সিহঁতেতো গ্ৰীণ কালাৰ হয়েই মইশ্চাৰ লৈ পেলাই সিহঁতে কি কৰে কাৰ্বন ডাই অক্সাইডৰ হেল্পত সিহঁতে বাই দ্য প্ৰচেছ অফ ফটোচিনথেচিছত সিহঁতে কি কৰে ফুড প্ৰিপেয়াৰ কৰিব পাৰে গতিকে সেইটো হ'ল তাত আমাৰ এপিফাইটিক ৰুটছ ভেলামেনবোৰৰ সহায়ত বাই দ্য হেল্প অফ ডেট ভেলামেন
ভেলামেন টিস্যু ভেলামেন ৰুট সিহঁতে ভেলামেন টিস্যুৰ পৰা কি কৰে সিহঁতে ফটোচিনথেচিছ কৰিব পাৰে গতিকে এইটো হৈছে ফিজিঅলজিকেল ফাংচন তাৰপাছতে কিছুমান আহিলে চাকিং ৰুটছ হয়নে চাক কৰে সিহঁতে ৰুট সেই চাকিং ৰুট কিছুমান ডেভেলপ কৰে কোনে ডেভেলপ কৰে পেৰাচাইটিক প্লেণ্টছ যিবোৰ পেৰাচাইটিক প্লেণ্ট আছে পেৰাচাইটিক প্লেণ্ট কোনবোৰ some plants live on another living plant হয়নে এতিয়া এটা লিভিং বডি বেলেগ এটা লিভিং বডিৰ ওপৰত যেতিয়া থাকি পেলাই তাৰ পৰা কি কৰে নিউট্ৰিয়েণ্ট বা ফুডটো এবজৰ্ব কৰে চাক কৰে গতিকে সেইটো কি বুলি কয় তেতিয়া কিছুমান ৰুট লাইক ষ্ট্ৰাকচাৰ ডেভেলপ কৰে সেই ৰুট লাইক ষ্ট্ৰাকচাৰটোক কি বুলি কয় হষ্টেৰিয়া বুলি কয় সেই ৰুট লাইক ষ্ট্ৰাকচাৰটোক কয় হষ্টেৰিয়া আৰু সেই হষ্টেৰিয়া বাই দ্য হেল্প অফ ডেট হষ্টেৰিয়া দে কেন চাক দ্য নিউট্ৰিশ্যন ফ্ৰম দ্য লিভিং বডি হয়নে সিহঁতে লিভিং বডিৰ পৰা সেইটো ল'লে গতিকে সেই নিউট্ৰিশ্যনত হেল্প কৰিলে গতিকে দিছ ইজ ওৱান অফ দ্য ফিজিঅলজিকেল ফাংচন পাৰফৰ্ম বাই ডেট চাকিং ৰুটছ গতিকে এইখিনি হ'ল মই আজি যিখিনি তোমালোকক পঢ়ালোঁ সেইখিনি হ'ল মডিফিকেশ্যন অফ টেপ ৰুট এণ্ড মডিফিকেশ্যন অফ এডভেণ্টিচিয়াছ ৰুট ফৰ ষ্ট'ৰেজ পাৰপাছ তাৰপিছতে মেকানিকেল ছাপৰ্ট এণ্ড ফিজিঅলজিকেল পাৰপাছ এই তিনিটা কাৰণত সিহঁতে কেনেকৈ মডিফাই হয় ভালকৈ পঢ়িবা তোমালোকে নিজে কিতাপ পঢ়িবা আৰু মোৰ ভিডিঅ'টো চাই তোমালোকে ভালকৈ পঢ়িবা প্ৰিপেয়াৰ হ'বা নেক্সট ক্লাছত মই তোমালোকক ভালকৈ মোৰ যিটো গুগল মিটৰ যিটো ক্লাছ হ'ব তোমালোকক মই সুধিম অ'কে থেংক ইউ ভেৰি মাছ